এতিয়া কিতাপ চেঞ্জ একদম পটাপট এইবিলাক আমাৰ চেঞ্জ কিতাপ ৰিল চিল বনাই কৰি এতিয়া যাম সত্ৰ চাবলৈ মানে উত্তৰ কমলাবাৰী আৰু গামোচা লৈ লৈছোঁ কথা ক'বলৈ সমানে ধৰক আৰু এয়া মোৰ কিতাপ এইটো এনেকৈ দেখাই দিছোঁ আৰু চিনি কাপোৰ জাপি আছে কাপোৰ জাপি লৈছে তাই মানে এযোৰ হেৰি ষ্টিক লন দি দিবগৈ ন সেইটো কাৰণে চিচুটো এইবোৰ যোগাৰ কৰি থৈ গৈছোঁ মুখাৰ আগত চব চব মানে বেগ চেগ পেকিং কৰা আছে আৰু এইবিলাক জাপিবলৈ আছে তো সেইখিনি জাপিমহে ফেন চলাই লৈছোঁ মানে এই গাইজ এতিয়া মানে কমলাবাৰী সত্ৰত সোমাম আৰু সোমাই পেলানি ওলাই যামগৈ আৰু বান্দৰ দেখুৱাম ৰ'ব দেই বান্দৰ এনেকুৱা ডেঞ্জাৰ বান্দৰ আছে নহয় একদম মানে খেদি আহিব খোজে একেবাৰে বান্দৰকেইটাই মুখখন যেনেকৈ মেলে নহয় আৰু বহুত বেছি ভাল লাগিলে আজি আউনীআটী সত্ৰত আহি বহুত নজনা কথা জানিলোঁ ফাইনেলি আহি পাই গ'লোঁ উত্তৰ কমলাবাৰী সত্ৰ স্থাপিত 1595 শক দিছে নহয় উত্তৰ কমলাবাৰী সত্ৰ চেণ্ডেল ইয়াতে খুলি থৈ যাব লাগিব এইফালে চেণ্ডেল দুটা সোমাব নোৱাৰে বুলি ধুনীয়াকৈ লিখিয়ে থৈছে আৰু ন এখন কেকখন ইয়াৰ ভিতৰ ভাগ ধুনীয়া ভিতৰ ভাগ চাকি বন্তি লাভলৈ এনেকৈ লৈ আহিছোঁ সকলোতে ইয়াত খেতিও কৰে নেকি ধান থৈ দিছে যে অঁ ধানখিনি থৈ দিছে ইমান ধুনীয়া ধান খেতি কৰে ইয়াত খেতি কোনে কৰে ভকতসকলে কৰে নেকি অঁ আৰু এতিয়া চাকি গছ জ্বলাই লওঁগৈ বোলো যাওঁ আৰু একদম ৰ'দত বহি আছে ভকতসকল আৰু এইফালে আমি ইয়াতে গৈ পেলাই চাকি বন্তি গছ জ্বলাই লওঁ আৰু পৰিৱেশটো ইমান সুন্দৰ দেখিছেনে আবেলিৰ সময় হৈছে ইমান ভাল লাগিছে ৰ'দটো একদম গাত লাগি গৈছে বৰ ভাল লাগিছে আৰু ইয়াতে আমি দুজনীয়া চাকি গছ জ্বলাই লৈছোঁ অংকজতো ওচৰতে আছে বাৰু আৰু আমিও দুজনীয়ে চাকি গছ জ্বলাই ভিতৰতে এয়া ককাজনৰ ওচৰত সেৱা ল'ম বুলি আহিলোঁ আৰু ককাজনো ভাগৰুৱা হৈ আছিলে আমি একদম পিছবেলাৰ সময়ত আহিছোঁ যিহেতু লৰালৰিকৈ এতিয়া অলপ সময় পিছতে যিহেতু আমি যামগৈ লৰালৰিকৈ ককাজনৰ পৰা অকণমান আশীৰ্বাদ লৈ পেলানি আমি তাৰ পৰা এতিয়া ওলাই যামগৈ আৰু ওলাবলৈ ল'লোৱেই আৰু চাই বহুত ভাল লাগিলে বনশ্ৰীৰ লগত তাকে পাতিছোঁ আৰু সেৱা কৰি পেলানি এতিয়া আমি গৈ থাকিম আগলৈ আৰু ইয়াতে দেখিছেনে এয়া ইমান ধুনীয়াকৈ বহিবলৈ এইবিলাক কাঠৰ বুলি ভাবিছে নেকি মই বাৰু কাঠৰ বুলিয়ে ভাবিছিলোঁ ওচৰলৈ গৈয়ে দেখি পালোঁ যে কাঠৰ নহয় পকাৰ দি বনাই থোৱা হৈছে পংকজে আকৌ মোক কৈছে কামুৰি চোৱাচোন বোলে ৱাই মইনো কেলে কামুৰি চাম বা দাঁতকেইটা ভাঙিবলৈ কি যে কথা কয় ধেমালি কৰিছে বাৰু আৰু ইয়াতে পৰ্যটকসকল আহিলে আৰু আলহী অতিথি আহিলে ইয়াতে মানে নৃত্য সভা চভা এনেকৈ হয় আৰু সকলোখিনি ইয়াতে মিটিং চিটিং হয় কোনোবা আহিলেও মানে আৰু কি ধুনীয়া ইয়াতে বহিবলৈ মানে এইবিলাক ধুনীয়াকৈ জেগা দি থোৱা হৈছে বহুত মানে সুন্দৰ পৰিৱেশ ইয়াতে অলপ বহিলোঁ ফটো চটো উঠিলোঁ আৰু ক'ৰবাত যোৱা বুলিলে আৰু ফটোটো উঠিবই লাগিব নহয় জানো বহিবলৈও সময় নিদিয়েও আমাৰ দেৰি হ'বগৈ বাৰু বনশ্ৰী মাৰি লওঁ ফটো চটো দেখাত এতিয়া যাবলৈ ওলাইছোঁ এইফালেদি ওলাই যাম সেইটো যাওঁগৈ আৰু আজি ব্লগটো ইমানতে সামৰিছোঁ আৰু সত্ৰৰ ব্লগ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ আহিম তেতিয়ালৈ বাই বাই টাটা